নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএছএছ বা ডিএমই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো এই কোৱেশ্যন কেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে আপোনালোকে গুটেইটা কোৱেশ্যন ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব তো বলক দেৰি নকৰো কোৱেশ্যন কেইটা আলোচনা কৰো ফাৰ্স্ট কোৱেশ্যনটো হৈছে which is the largest gland in the body অৰ্থাৎ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন সি লিভাৰ ঠিক আছে লিভাৰ অৰ্থাৎ যকৃত হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি নেক্সট কোৱেশ্যনটো হৈছে which of the following pollutants causes acid rain অৰ্থাৎ তলৰ কোনটো প্ৰদূষকৰ ফলত এচিড বৰষুণ হয় কোনটো প্ৰদূষণৰ ফলত এচিড বৰষুণ হয় আমাক সুধিছে তো ইয়াতে ৰাইট আনসাৰ হৈ যাব অপচন এ এয়াৰ অৰ্থাৎ বায়ু প্ৰদূষণৰ ফলতে এচিড বৰষুণ হয় বায়ুত যেতিয়া সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড মিলিত হয় তেতিয়া কি হয় এচিড বৰষুণৰ সৃষ্টি হয় নেক্সট কোৱেশ্যন which layer of the atmosphere has the highest temperature অৰ্থাৎ বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা সৰ্বাধিক হয় তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন ডি থাৰ্মোস্ফিয়াৰ অৰ্থাৎ তাপমণ্ডল ঠিক আছে থাৰ্মোস্ফিয়াৰ যেটো লেয়াৰ আছে তাত সবতকৈ বেছি উষ্ণতা হয় নেক্সট কোৱেশ্যন which of the following is autotrophic অৰ্থাৎ তলৰ কোনটো অটোট্ৰফিক হয় তো বন্ধুসকল ৰাইট আনসাৰ হৈ যাব অপচন ডি গ্ৰীণ প্লেন্টছ অৰ্থাৎ সেউজীয়া উদ্ভিদ অটোট্ৰফিক কোন হৈছে স্বপোষী নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব যোনবিলাকে পাৰে সেইবিলাকক অটোট্ৰফিক বুলি কোৱা হয় তো সেউজীয়া উদ্ভিদবিলাকে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে সেউজীয়া উদ্ভিদে যেটো পদ্ধতি বা যেটো প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ আহাৰ প্ৰস্তুত কৰে হেতু খালু সংশ্লেষণ বা ফটোসিনথেসিস বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে which of the following resources is renewable অৰ্থাৎ তলৰ কোনটো সম্পদ নৱীকৰণযোগ্য তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন ডি প্ৰেজেন্স অফ অক্সিজেন ইন দা এয়াৰ অৰ্থাৎ বায়ুত অক্সিজেনৰ উপস্থিতি এটো হৈছে নৱীকৰণযোগ্য সম্পদ বাকি পেট্ৰল ডিজেল এলপিজি এইকিটা অনৱীকৰণযোগ্য সম্পদ অৰ্থাৎ এইবিলাক যদি আমি এবাৰ ব্যৱহাৰ কৰো তেতিয়া আকৌ আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো এইবিলাক শেষ হৈ যাবগে ঠিক আছে কিন্তু অক্সিজেনটো কেতিয়া আমাৰ আমি উশাহ লৈ থাকিলে শেষ হৈ না যায় নেক্সট কোৱেশ্যনটো চাওক which of the following is a fossil fuel অৰ্থাৎ তলৰ কোনটো জীৱাশ্ম ইন্ধন হয় ৰাইট আনসাৰ হৈ যাব অপচন এ কোল অৰ্থাৎ কয়লা কয়লাটো এটা জীৱাশ্ম ইন্ধন হয় অৰ্থাৎ জীৱৰ পৰা সৃষ্টি হোৱাৰ কাৰণে জীৱাশ্ম ইন্ধন বুলি কৈছে ঠিক আছে বহুত নিযুত বছৰ আগতে কয়লা তাৰ পিছতে খাৰুৱা তেলবিলাক পেট্ৰল ডিজেল এইবিলাক মাটিৰ তলত পুট খাই এইবিলাক সৃষ্টি হৈছিল নেক্সট কোৱেশ্যন what is the number of chromosome present in the human body অৰ্থাৎ মানুহৰ শৰীৰত উপস্থিত ক্ৰোমোজমৰ সংখ্যা কিমান ৰাইট আনসাৰ ইজ অপচন বি 46 ঠিক আছে মানুহৰ শৰীৰত 46 ডাল ক্ৰোমোজম থাকে আৰু জোৰ হিচাপত যদি চাবলৈ যাওঁ আমি 23 অৰ্থাৎ 23 জোৰ ক্ৰোমোজম থাকে নেক্সট কোৱেশ্যন তো চাওক what is the full form of RBC RBC ৰ সম্পূৰ্ণ ৰূপটো কি ইম্পৰ্টেন্ট কোৱেশ্যন হয় ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি ৰেড ব্লাড চেলছ RBC মানে হৈছে লোহিত ৰক্তকণিকা বা ৰেড ব্লাড চেলছ নেক্সট কোৱেশ্যনটো হৈছে what is the name of the jelly like substance present in the cell অৰ্থাৎ কোষত উপস্থিত জেলিৰ দৰে পদাৰ্থটোৰ নাম কি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় কিন্তু তো এটো হৈছে অপচন এ সাইটোপ্লাজম ঠিক আছে সাইটোপ্লাজম আৰু অসমীয়াত যদি হয় তেতিয়া হ'ব কোষ পৰক বা সাইটোপ্লাজমটো কি হয় কোষৰ ভিতৰত থকা এটা জেলি টাইপ পদাৰ্থ বা সাবষ্টেন্স নেক্সট কোৱেশ্যনটো হৈছে which of the following disease occurs due to the deficiency of vitamin C তো ভিটামিন সি ৰ অভাৱত তলৰ কোনটো ৰোগ হয় তো এটো সদায় মনত ৰাখিব অপচন এটো হ'ব শুদ্ধ উত্তৰ স্কাৰভি ভিটামিন সি ৰ অভাৱত স্কাৰভি ৰোগ হয় ঠিক আছে আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যেটো আপোনালোকৰ দেওবাৰে পৰীক্ষা পালেহি 12 তাৰিখে যিসকল টেকনিক্যাল এক্সাম আছে তেওঁলোকৰ এক্সাম আহি পালেহি সো আপোনালোকৰ কিছুমান ডিএমই গ্ৰেড 3 পৰীক্ষাৰ বাবে বা ডিএছএছ গ্ৰেড 3 পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট পিডিএফ আমি তৈয়াৰ কৰিছো সেই পিডিএফ সমূহ এতিয়াৰ পৰা যদি পঢ়ে 4 দিন মান আছে ন এই 4 দিনত কিন্তু গুটেখিনি যদি পঢ়িব পাৰে তেতিয়া হলে কিন্তু আপোনালোকৰ এটা ভাল ৰিজাল্ট হোৱাৰ আশা আছে তাতে বহুত কোৱেশ্যন আপোনালোকে জানিব পাৰিব তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি মাত্ৰ 49 টকা পে কৰিলে আপোনালোকে গুটে পিডিএফ কিনি পাই যাবগে
ঠিক আছে আৰু যদি প্ৰয়োজন হয় লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো ডিভাইস ইজ ইউজড টু ট্ৰান্সফাৰ অৰ কমিউনিকেট ইন শৰ্ট ডিস্টেন্সেস অৰ্থাৎ অতি কম দূৰত্বত তথ্য আদান প্ৰদান তথা যোগাযোগৰ এক মাধ্যম হ'ল তো এটো কি হ'ব তো বন্ধুসকল ইয়াৰে যেটো ৰাইট আনসাৰ হেটো হ'ব অপচন বি ব্লুটুথ তো ব্লুটুথ দি কি কৰা হয় অতি কম দূৰত্বত থকা বস্তুবিলাকৰ আদান প্ৰদান কৰিব পৰা যায় নেক্সট কোৱেশ্চনটো কি দিছে চাওক হোৱাট ইজ দা ইউনিট অফ ফৰ মেজাৰিং দা এম্প্লিটিউড অফ এ সাউন্ড অৰ্থাৎ শব্দৰ প্ৰাবল্য জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ ডেসিবল একক ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দা নেম অফ দা মোষ্ট এবেন্ডেন্ড এলিমেন্ট অন আৰ্থ পৃথিৱীত সৰ্বাধিক পৰিমাণে পোৱা মৌলটোৰ নাম কি The correct answer is option D, oxygen. Oxygen to পৃথিৱীত সৰ্বাধিক পৰিমাণে পোৱা মৌল Next question, which of the following is the lightest element? অৰ্থাৎ আটাইতকৈ পাতল বা লঘু মৌলটো কোনটো Right answer to option D, hydrogen. এইকেইটাৰ ভিতৰত হাইড্ৰোজেনটো হৈছে আটাইতকৈ পাতল Next question to হৈছে what is radium obtained from? কিহৰ পৰা ৰেডিয়াম পোৱা যায় বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি পিচ ব্লেন্ড অপচন কিটা অলপ খেলিমেলি হৈ গল পিচ ব্লেন্ডটোৱে শুদ্ধ হ'ব ঠিক আছে এটো পিচ ব্লেন্ডৰ পৰা ৰেডিয়াম পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে which of the following is a brass alloy অৰ্থাৎ তলৰ কোনটো পিতলৰ মিশ্ৰণ তো মানে পিতলটো কোন কোন ধাতুৰ পৰা কি ধাতুৰ পৰা বনোৱা হয় ৰাইট আনসাৰটো অপচন বি কপাৰ এণ্ড জিংক তাম আৰু জিংকৰ মিশ্ৰণে হৈছে পিতল নেক্সট কোৱেশ্চন which metal shows a layer of green color when exposed to air for some time কোনটো ধাতু কিছু সময় বতাহত ৰাখিলে হেউজিয়া ৰঙৰ স্তৰ দেখা পোৱা যায় তো ৰাইট আনসাৰটো অপচন এ কপাৰ অৰ্থাৎ তাম ধাতুটো নেক্সট টু চাওক দা কেমিক্যাল ফৰ্মুলা অফ ওয়াশিং সোডা অৰ্থাৎ ওয়াশিং সোডা বা কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সূত্ৰটো কি তো ৰাইট আনসাৰটো অপচন বি Na2CO3 10H2 ঠিক আছে Na2CO3 10H2O এটো হৈছে কাপোৰ ধোৱা সোডা বা ওয়াশিং সোডাৰ ৰাসায়নিক সংকেত নেক্সট কোৱেশ্চন which of the following animals has the quality of immortality তলৰ কোনটো প্ৰাণীত অমৰত্বৰ গুণ পোৱা যায় বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি জেলিফিশ ঠিক আছে জেলিফিশত অমৰত্ব গুণটো পোৱা যায় নেক্সট কোৱেশ্চন which is a cold blooded animal অৰ্থাৎ তলৰ কোনটো ঠাণ্ডা তেজৰ প্ৰাণী তো বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন ডি অল অফ দা এবভ ওপৰ আটাইকেইটা অৰ্থাৎ হাঁ বেং জেঠি এই তিনিওটা কোল্ড ব্লাডেড অৰ্থাৎ ঠাণ্ডা ৰক্তৰ প্ৰাণী হয় নেক্সট কোৱেশ্চনটো হৈছে which is the largest mammal in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যবায়ী প্ৰাণী কোনটো আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট মেমেলৰ কথা যদি সুধে অপচন সি টো হ'ব শুদ্ধ উত্তৰ নীলাতিমি ব্লু হুৱেল বা নীলাতিমি হৈছে আটাইতকৈ ডাঙৰ স্তন্যবায়ী প্ৰাণী নেক্সট কোৱেশ্চনটো হৈছে how many chambers are there in a mammal's heart অৰ্থাৎ স্তন্যবায়ী প্ৰাণীৰ হৃদয়ত কিমানটা কোঠা আছে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি 4 ঠিক আছে 4টা কোঠা আছে নেক্সট কোৱেশ্চনটো হৈছে what is the energy house of the cell অৰ্থাৎ কোষৰ শক্তিৰ ঘৰ এনাৰ্জি হাউস বুলি কাক কোৱা হয় বা শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় তো ইয়াৰ ৰাইট আনসাৰটো অপচন ডি মাইটোকন্ড্ৰিয়াক এনাৰ্জি হাউস বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which organelles is called the suicide bag of the cell অৰ্থাৎ তলৰ কোনটো কোষৰ আত্মহত্যাৰ মুনা সুইসাইড বেগ বা আত্মহত্যাৰ মুনা বুলি কোৱা হয় তো এটো হ'ব অপচন এ লাইসোজোম ঠিক আছে লাইসোজোমক সুইসাইড বেগ বুলি কোৱা হয় নেক্সট কোৱেশ্চন লাগবাৰো who first used the word gene শব্দৰ যেটো আছে না হেতু কোনে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন ডি জোহানসনে ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চন which of the following tissue promotes wound healing অৰ্থাৎ তলৰ কোনটো কলাই ঘাঁ ভাল হোৱাত সহায় কৰে বা ঘাঁ হুকুৱাত সহায় কৰে তো এটো শুদ্ধটো অপচন এ এপিথেলিয়াল যেটো টিস্যু আছে বা কোষ আছে এটোৱে ঘাঁ ভাল হোৱাত সহায় কৰে নেক্সট কোৱেশ্চন তো চাওক which of the following is an example of connective tissue অৰ্থাৎ তলৰ কোনটো সংযোগী কলাৰ উদাহৰণ হয় ৰাইট আনসাৰটো অপচন ডি অল অফ দা এবভ ওপৰ আটাইকেইটা অৰ্থাৎ লিম্ফো
হাড় আৰু তেজ এই তিনিওটা কি হয় উদাহৰণ সংযোগী কলাৰ উদাহৰণ হয় নেক্সট কোৱেশ্চনটো হৈছে which component of blood fight against disease তেজৰ কোনটো উপাদানে বেমাৰৰ বিৰুদ্ধে যুঁজে তো অপচন ডি টু হ'ব শুদ্ধ উত্তৰ WBC অৰ্থাৎ শ্বেত ৰক্ত কণিকা হোৱাইট ব্লাড চেলছ ঠিক আছে WBC মানে হৈছে হোৱাইট ব্লাড চেলছ আৰু এই WBC কি কৰে বেমাৰ তেজৰ থাকা বেমাৰৰ বিৰুদ্ধে যুঁজে নেক্সট কোৱেশ্চনটো হৈছে which part of the body does a jaundice affect jaundice শৰীৰৰ কোনটো অংগক প্ৰভাৱিত কৰে তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি দ্য লিভাৰ অৰ্থাৎ যকৃতত এটেক কৰে জন্ডিস বেমাৰটো হলে ডাইৰেক্টলি যকৃতত এটেক হ'ব নেক্সট কোৱেশ্চনটো হৈছে which of the following not a noble gas অৰ্থাৎ তলৰ কোনবিধক সম্ভ্ৰান্ত গেছ বোলা নহয় ৰাইট আনসাৰটো হ'ব অপচন সি হাইড্ৰোজেন নগল হাইড্ৰোজেনটো সম্ভ্ৰান্ত গেছ নহয় বাকি হিলিয়াম নিয়ন ক্ৰিপ্টন আৰ্গন জেনন ৰেডন হেবিলাক সম্ভ্ৰান্ত গেছ হয় নেক্সট কোৱেশ্চনটো হৈছে হু ইনভেন্টেড বেৰোমিটাৰ কোনে উদ্ভাৱন কৰিছিল তো ইয়াৰ শুদ্ধটো অপচন বি ইভানজেলিস্তা টৰিছেলিয়ে বেৰোমিটাৰ উদ্ভাৱন কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য প্ৰসেছ অফ কনভাৰ্টিং মিল্ক ইনটু yogurt কল্ড গাখীৰক দৈলৈ ৰূপান্তৰিত কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ফাৰ্মেন্টেশন বা ৰাইজিং ইষ্ট অৰ্থাৎ কিন্নন বা ইষ্ট উত্থাপন কৰা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাওক which of the following device is used to measure current parameters অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ পৰিমাপ জুখিবলৈ তলৰ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় ৰাইট আনসাৰটো অপচন বি এমিটাৰ বিদ্যুৎ প্ৰবাহৰ একক বা বিদ্যুৎ প্ৰবাহ কিমান চালিত হৈছে এটো জুখিবলৈ এমিটাৰ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the study of eye called অৰ্থাৎ চকুৰ বিষয় অধ্যয়ন কৰা বিষয়টো কি বুলি কোৱা হয় ৰাইট আনসাৰটো হ'ব অপচন এ অপথেলমোলজি বুলি কোৱা হয় চকুৰ বিষয় কৰা অধ্যয়নটো নেক্সট কোৱেশ্চনটো হৈছে the velocity of sound is maximum at তলৰ কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ সলিড অৰ্থাৎ গোটা পদাৰ্থত শব্দৰ বেগ আটাইতকৈ বেছি হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য SI ইউনিট অফ কাৰেন্ট অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ SI এককটো কি হয় ৰাইট আনসাৰটো অপচন এ এম্পিয়াৰ বিদ্যুৎ প্ৰবাহৰ SI একক হৈছে এম্পিয়াৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ দ্য এলিমেন্ট হাইড্ৰোজেনৰ মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান ৰাইট আনসাৰটো হ'ব অপচন এ 1 হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা হৈছে 1 নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কেমিক্যাল সিম্বল অফ ড্ৰাই আইস অৰ্থাৎ শুষ্ক বৰফ বা শুকান বৰফৰ যেটো ৰাসায়নিক সংকেত হেতু কি ৰাইট আনসাৰটো অপচন এ CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড নেক্সট কোৱেশ্চনটো হৈছে which of the following disease affect the body's lungs অৰ্থাৎ তলৰ কোনটো ৰোগে শৰীৰৰ হাঁওফাঁওত প্ৰভাৱ পেলায় ৰাইট আনসাৰটো অপচন সি টিউবাৰকুলোসিছ যেটো আমি টিবি বুলি কওঁ টিবি যেটো বেমাৰ আছে যক্ষ্মা বেমাৰটোৱে আমাৰ হাৰ্টত বা হাঁওফাঁওত প্ৰভাৱ পেলায় নেক্সট কোৱেশ্চন গ্লুকোমা occurs in which part of the body অৰ্থাৎ গ্লুকোমা ৰোগ শৰীৰৰ কোনটো অংগত হয় গ্লুকোমা যেটো ৰোগ আছে এটো শৰীৰৰ কোনটো পাৰ্টত হয় ৰাইট আনসাৰটো হ'ব অপচন এ দা আই অৰ্থাৎ চকুত হয় নেক্সট কোৱেশ্চন which planet is called a red planet অৰ্থাৎ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ৰাইট আনসাৰটো অপচন এ মাৰ্স অৰ্থাৎ মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে by whom was Neptune discovered অৰ্থাৎ নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল মনগল ইয়াৰ শুদ্ধটো অপচন বি জোহান গেটফ্ৰাইডে নেক্সট কোৱেশ্চন who first showed that the sun was at the center of solar system অৰ্থাৎ কোনে পোনপ্ৰথমে সূৰ্যক সৌৰজগতৰ কেন্দ্ৰত থাকে বুলি দেখুৱাইছিল বা জানিছিল ৰাইট আনসাৰটো অপচন ডি কপাৰ্নিকাছে এটো প্ৰথমতে উদ্ভাৱন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য SI ইউনিট অফ ফোৰ্স অৰ্থাৎ বলৰ SI একক কি হয় ৰাইট আনসাৰটো হ'ব অপচন এ নিউটন ঠিক আছে এন মানে নিউটন নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য other name of Newton's first law of motion অৰ্থাৎ নিউটনৰ গতি বিষয়ক যেটো প্ৰথম সূত্ৰ আছিল হেতু অন্যটা নাম কি ৰাইট আনসাৰটো অপচন বি ল অফ ইনাৰ্সি অৰ্থাৎ জড়তাৰ সূত্ৰ বুলিও কোৱা হয় নিউটনৰ ফাৰ্স্ট লটোক
ল অফ ইনাৰ্চিয়া অৰ্থাৎ জড়তাৰ সূত্ৰ বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য সাইণ্টিষ্ট হু গেভ দ্য 3 ফৰ্মুলা অফ মোশ্যন গতি বিষয়ক সূত্ৰ তিনিটা দাঙি ধৰা বৈজ্ঞানিকজনৰ নাম কি তো এটো হ'ব শুদ্ধতৰ অপচন এ নিউটনে গতি বিষয়ক তিনিটা সূত্ৰ দাঙি ধৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which part of the eye controls the amount of light entering the eyes চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা চকুৰ অংশটোৰ নাম কি তো নকলৰ ৰাইট আনসাৰটো অপচন ডি আইৰিছ অৰ্থাৎ চকুৰ পতা বা নেত্ৰ কপাট নেক্সট কোৱেশ্চন which technique is used in washing machines to squeeze out water from wet cloths অৰ্থাৎ কি কৈছে চাওক ওয়াশিং মেচিনত ভিজা কাপোৰৰ পৰা পানী আঁতৰাবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় ৰাইট আনসাৰটো অপচন বি সেন্ট্ৰিফিউগেশন অৰ্থাৎ অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হু ডিসকভাৰ্ড দ্য নিউক্লিয়াছ ইন দ্য সেল অৰ্থাৎ কোনে কোষৰ কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল কোষৰ ভিতৰত যে কোষৰ মাজত যে কোষ কেন্দ্ৰ থাকে হেতু কোনে আৱিষ্কাৰ কৰিছিল ৰাইট আনসাৰটো অপচন বি ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ কৰিছিল তো বন্ধুসকল আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এটিপি এটিপিৰ সম্পূৰ্ণ ৰূপটো কি তো ইয়াতে অপচন দিয়া আছে চাৰিটা প্ৰথম এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব আপোনালোকে কমেন্টত জনাই দিব লাষ্ট এটা কোৱেশ্চন আপোনালোকৰ কাৰণে ৰাখিছো আমি কমেন্ট চাম আপোনালোকে কোনে কোনে শুদ্ধ কৰিছে ঠিক আছে এই কোৱেশ্চনটো আনসাৰ আপোনালোকে কমেন্টত জনাই দিব আৰু আজি ভিডিওটো যদি ভাল লাগিছে ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এতিয়া এক্সামৰ আগত এনে ধৰণৰ ডেইলি ভিডিওবিলাক পাই থাকে ধন্যবাদ